নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল জ্ঞান হাই ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ' তোমালোকক আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'ত দশম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ পঞ্চম পাঠ দৃষ্টান্তৰ কিছুমান পাঠভিত্তিক প্ৰশ্ন তোমালোকৰ লগত আলোচনা কৰিম। 1 নম্বৰ প্ৰশ্নত আছে উত্তৰ লিখা কবিয়ে কিমান বছৰৰ পাছত মানুহজনক লগ পাইছিল? ইয়াৰ উত্তৰটো হৈছে কবিয়ে 25 বছৰৰ পাছত মানুহজনক লগ পাইছিল। খ নম্বৰত আছে মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পোৱা নাছিল? মানুহজন কুকুৰীকণা হোৱাৰ বাবে মানুহজনে নিজৰ ঘৰ বিচাৰি পোৱা নাছিল। 3 নম্বৰত আছে অৰ্থাৎ গ নম্বৰত আছে মানুহজনে নিজৰ ঘৰৰ পদূলি ক'ত বিচাৰিছিল? ইয়াৰ উত্তৰটো হৈছে মানুহজনে জপনা মুখতে নিজৰ ঘৰৰ পদূলি বিচাৰিছিল। ঘ নম্বৰত আছে মানুহজনৰ ঘৰৰ কাষত কিহে নমস্কাৰ ভংগী কৰিছিল? তো ইয়াৰ উত্তৰটো হৈছে মানুহজনৰ ঘৰৰ কাষত আগলি বাঁহে নমস্কাৰ ভংগী কৰিছিল। ঙত আছে কবিয়ে কেনে সময়ত মানুহজনক লগ পাইছিল? কবিয়ে গধূলি সময়ত মানুহজনক লগ পাইছিল। 2 নম্বৰ প্ৰশ্নটো আছে সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ সৈতে কি কি কথা পাতিছিল? তোমাৰ কথাৰে লিখা। সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা বৃদ্ধ কোজা মানুহজনে কবিয়ে ভাড়াঘৰ বিচাৰি অহা বুলি সন্দেহ কৰিছিল। তেওঁ কবিক ভাড়াঘৰ বিচাৰি আহিছে বুলি প্ৰশ্ন কৰিছিল। মানুহজনে কবিক কৈছিল যে সেই ঠাইত কবি শান্তিৰে বাস কৰিব নোৱাৰিব, কাৰণ মানুহজনৰ মতামত অনুসৰি তাত মানুহ মৰিলেও দাহ কৰিবলৈও এজনো মানুহ নাই। লগতে তাত থকা অতি কৃপণ আৰু স্বাৰ্থপৰ মানুহবোৰে কাকো কোনোৱে নাচায় বুলি কৈ সাতমহলীয়া ঘৰৰ ভিতৰলৈ সোমাই গ'ল। 3 নম্বৰ প্ৰশ্নত আছে দৃষ্টান্তৰ কবিতাটোৰ মূল ভাৱ লিখা। তো ইয়াৰ উত্তৰটো হৈছে হৰকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত দৃষ্টান্তৰ এটি আধুনিক কবিতা। কবিতাটিত বাস্তৱৰ ৰূঢ় সমাজৰ এখন ছবি প্ৰকাশ পাইছে। আজিৰ সমাজত তাহানিৰ সেই আত্মীয়তা নাই, ইয়াত দয়া মায়া মৰম ভালপোৱা নাই। আধুনিক যুগৰ দৌৰত মানুহৰ মাজৰ পৰা শান্তি হেৰাই গৈছে। কংক্ৰিটৰ প্ৰকাণ্ড ওখ ওখ দেৱালবোৰে যেন মানুহৰ হৃদয়তো প্ৰাচীৰ সৃষ্টি কৰিছে। ইয়াত 25 বছৰীয়া দুটা দৃশ্যপটৰ মাজেৰে দুখন সমাজৰ ছবি প্ৰকাশ পাইছে। প্ৰকৃতিৰ নিচেই কাষত এখন সমাজ য'ত আছিল কাকিনি তামোলেৰে পৰিপূৰ্ণ এখন নিজৰ ঘৰ, কিন্তু 25 বছৰৰ পিছত সকলো সলনি হ'ল। কাকিনি তামোলৰ পৰিৱৰ্তে গঢ় লৈ উঠিল সুউচ্চ অট্টালিকা আৰু থাকিবলৈ বহুত ঘৰ হ'ল, কিন্তু মানুহ মৰিলে দাহ কৰিবলৈও মানুহৰ অভাৱ হ'ল। মানুহৰ মাজত মানৱতাৰ অভাৱ ঘটিল। সময়ৰ লগে লগে সমাজখন উন্নতি হৈছে যদিও মানুহৰ মানসিকতা যেন নোহোৱা হৈ পৰিল। তাকে এই কবিতাটোৰ জৰিয়তে প্ৰকাশ কৰা হৈছে। 4 নম্বৰ প্ৰশ্নত আছে বৰ শান্তিত আছে এই প্ৰজাতিত কোনে কিয় এইদৰে কৈছিল? ভাৱ বহলাই লিখা। তো উক্ত কথা ফাকি কবিয়ে লগ পোৱা মানুহজনে নিজেই গাঁৱৰ ঘৰখনত যে শান্তিত বাস কৰিছিল তাকে এইদৰে কৈছে। তাহানিৰ মানুহ আৰ্থিকভাৱে টনকিয়াল নহ'লেও কিন্তু মানসিকভাৱে শান্তিত আছিল। নিজৰ ঘৰৰ নঙলামুখত ঘৰৰ পদূলি বিচাৰি থাকোঁতে কবিয়ে তেওঁক সহায় কৰিছিল। সেই সময়ত মানুহৰ প্ৰতি মানুহৰ মৰম আছিল, সহানুভূতি আছিল। সেয়েহে মানুহজনে প্ৰজাঘৰত থাকিও শান্তি লাভ কৰিছিল। মানুহৰ মাজত থকা দয়া মৰম প্ৰকৃতিৰ সৌন্দৰ্য আদিবোৰৰ বাবে মানুহজনে প্ৰজাঘৰটিতে শান্তিত বাস কৰিছিল। সেয়াই এই কথাষাৰিৰ অন্তৰ্নিহিত ভাৱ। 5 নম্বৰ প্ৰশ্নটো আছে হেৰা অচিনাকি মানুহজন তোমাক কি লাগে হে ইয়াত? কোনে কিয় কবিক এনেদৰে সুধিছে বুজাই লিখা। উক্ত কথাষাৰ কবিক এজন বৃদ্ধ কোজা মানুহে সুধিছিল, যাক 25 বছৰৰ পিছত লগ পাইছিল। এটা সাতমহলীয়া অট্টালিকাৰ ওচৰত থিয় দি থকা বৃদ্ধজনে অচিনাকি যেন দেখি তাত তেওঁক কি লাগে সুধিছিল। তেওঁ কবিক কৈছিল যে যদিহে তেওঁ সেই কুবেৰৰ মহলাত ভাড়াঘৰ বিচাৰি আহিছে তেন্তে ভাড়াঘৰ পোৱা আশাহীন, আৰু যদিও পায় তেওঁ শান্তিত থাকিব নোৱাৰিব। তাত থকা মানুহবোৰক তেওঁ জখৰ পোৱালি আখ্যা দি কৈছে যে সেই মানুহবোৰ সকলো নিজক লৈ ব্যস্ত, কোনেও কাৰো খবৰ ৰাখিবলৈ আহৰি নাই। আধুনিকতাৰ দৌৰত মানুহে হেৰুৱাই পেলালে নিজৰ সৰলতা। কংক্ৰিটৰ নগৰীত মানুহৰ মনুষ্যত্ব তথা মূল্যবোধ নিঃশেষ হৈ গ'ল। সেয়েহে বৃদ্ধজনে তেওঁৰ কথাষাৰৰ মাজেদি দয়াহীন মানৱতাহীন এখন যান্ত্ৰিক সমাজৰ ছবি ফুটাই তুলিছে। তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যদি ভিডিঅ'টো চাই ভাল লাগিছে এটা লাইক কৰিবা, তোমালোকৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিবা, আৰু যদি চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। ধন্যবাদ।